গুয়াহাটির নানা প্রান্তে আলফার রাখা বোমা উদ্ধার ইস্যুতে বিধানসভায় মুখ খুললেন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। ঘটনাকে বিরোধীরা মুখ্যমন্ত্রীর ব্যর্থতা বলায় বিরোধীদের পাল্টা তোপ দেখে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা বলেন, আমার ব্যক্তিগত নিরাপত্তা নিয়ে শঙ্কিত নই, কিন্তু উন্নয়ন এবং অগ্রগতির ধারা এগিয়ে নিয়ে যাওয়ার স্বার্থে জাগি রোডে থাকা টাটার সেমিকন্ডাক্টর প্রকল্পের নিরাপত্তা নিয়ে শঙ্কিত ছিলাম। কারণ যদি সেখানে একটি বোমা ফেলে দেওয়া হয় কিংবা কোনো অঘটন ঘটে তাহলে অন্য কোনো ইন্ডাস্ট্রি আসবে না, এতে পিছিয়ে পড়বে আসাম। সেখানে রোজগারের সুযোগ পেয়েছেন আসামের ছেলেমেয়েরা। মুখ্যমন্ত্রী বলেন, আমার বাড়ির পাশে বোমা ফেলে দিলেও আক্ষেপ নেই, রাজ্যের অগ্রগতি আমার মূল টার্গেট। মুখ্যমন্ত্রী মন্তব্য আমরা শুনে নেব সরাসরি। অলপ আগতে আলফাৰ যেতিয়া বোমৰ কথাটো ওলালে কব নোৱাৰাকৈ আমি ডেস্কত থপিয়াই দিলো যে আলফাই 25টা জায়গাত বোম মাৰিছে, চিফ মিনিষ্টাৰ ব্যৰ্থ হৈছে, আমি থপিয়াই দিলো। মুখ্যমন্ত্ৰী এজন সৰু মানুহ, হিমন্ত বিশ্ব শৰ্মা আজি আছে কালি নাই, কিন্তু যদি এনেকুৱা 25টা বোম কোনেও আমি কোৱা নাই যে তাক আমি কন্ডেম কৰিছো, আমি লেট আস পাস দ্য ৰিজলিউশন এগেইনষ্ট দ্যাট, যে এই ধৰণৰ ঘটনাই অসমখনক আৰু পিছুৱাই লৈ যাব। আজি যদি মোৰ ভয়, হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত খুব মৰমেৰে কৈছে মনোৰঞ্জন তালুকদাৰে যে মুখ্যমন্ত্ৰী নিৰাপত্তা, মই মৰি গলে কি অসুবিধা আছে, কিন্তু যদি জাগিৰোডত এটা বোম ফুটি গলহেঁতেন, টাটা ইণ্ডাষ্ট্ৰিটো মৰি গলহেঁতেন। হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ কাষত বোম পৰিছে, এইটো সৰু কথা। দুৰ্ভাগ্য সৌভাগ্যক্ৰমে বোম দিয়া মানুহকেইজনো অসমীয়াই ল'ৰা, মোৰ কোনো আক্ষেপ নাই, কিন্তু জাগিৰোডত যদি বোম এটা পৰি গলহেঁতেন টাটা ইণ্ডাষ্ট্ৰিটো সিদিনাখনেই খতম। কাৰণ টাটা ইয়াত সম্পদৰ কাৰণে অহা নাই, জাগিৰোডত কোনো সম্পদৰ কাৰণে অহা নাই, জাগিৰোডত কোনো পানী নাই, কয়লা নাই, খনি নাই, সেমি কণ্ডাক্টৰত কোনো সম্পদ নালাগে অসমত। একমাত্ৰ উত্তৰ পূবত উদ্যোগ হওক বুলি প্ৰধানমন্ত্ৰীৰ আহ্বানত তেওঁলোক আহিছে, আৰু বোম ফুটাৰ পিছত মোক 7বাৰ ফোন কৰি আছে যে যাব পাৰিম নে নোৱাৰিম অসমত। তৃতীয়টো স্তম্ভ হৈছে যে অসমত আমি ইণ্ডাষ্ট্ৰি আনিব লাগিব। মই আজিও হাউচক কওঁ, মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ডাঙৰীয়াৰ ঘৰত গৈছিলোঁ। ৰঞ্জন গগৈয়ে মোক 3টা পৰামৰ্শ দিছিল, কেতিয়াবা আমি আলোচনা কৰিম। এটা তেওঁ মোক কৈছিল যে হিমন্ত, এটা ব্ৰেণ্ড লৈ আহা, ৰিলায়েন্স হওক, টাটা হওক, আদানী হওক, কিবা এটা লৈ আহা অসমত, যাতে অসমত ইণ্ডাষ্ট্ৰি হ'ব পাৰে, তাৰ কথাটো ওলায়। কাৰণ অইল ইণ্ডিয়া ONGCৰ বাদে অসমত ইণ্ডাষ্ট্ৰি নাই, আৰু তেল থকা দিনলৈকে তেওঁলোক থাকিব, তেল নোহোৱা হোৱা দিনাখনে তেওঁলোক গুচি যাব। কিন্তু টাটাৰ ইণ্ডাষ্ট্ৰিটো যিহেতু সম্পদৰ ওপৰত নিৰ্ভৰশীল নহয়, গতিকে এনেকুৱা ইণ্ডাষ্ট্ৰিৰ যদি এটা আমি ইক'চিষ্টেম কৰিব পাৰোঁ, 6টা 7টা 8টা এনেকুৱা ইণ্ডাষ্ট্ৰি আমি লৈ লৈ গৈ থাকিব পাৰিম। এটা এটা ইণ্ডাষ্ট্ৰিয়ে 50,000লৈকে ৰিক্ৰুটমেণ্ট দিব পাৰে। তেওঁলোকে ফেব আৰু এছেম্বলি দুইটাই অসমত পাতিব খুজিছিল। মই পানী নাই বুলি কোৱাত তেওঁলোকে গুচি গ'ল গুজৰাটলৈকে ফেবটো কৰাৰ কাৰণে, নহ'লে একেটা ইণ্ডাষ্ট্ৰিতে 60,000 এমপ্লয়মেণ্ট হ'লহেঁতেন। যিটো পৰিৱেশ তেওঁলোকে যিটো বহল মন লৈ ইয়াত আহিছিল। মই আজি হাউচৰ পৰাই পৰেশ বৰুৱা ডাঙৰীয়াক আহ্বান জনাম যে অসমত 32 লাখ 19 লাখ যি নহওক 19 লাখ নিবনুৱা আছে। 19 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ গুৰু দায়িত্বই বিধানসভাখনৰ আছে, অসমৰ ৰাইজৰ আছে। মই আপোনাক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম, আলাপ আলোচনা সমস্যা কেন্দ্ৰীয় চৰকাৰৰ লগত আছে, অসমৰ মানুহৰ লগত নাই। আপোনাৰ সংগ্ৰাম কেন্দ্ৰৰ লগত, দিল্লীৰ লগত, কিন্তু অসমৰ যুৱক যুৱতীসকলৰ লগত নহয়। গতিকে অসমত উদ্যোগীকৰণৰ আমি এক যি সোণসেৰীয়া অধ্যায় আৰম্ভ কৰিছোঁ। টাটাৰ উদ্যোগ স্থাপন, মই আকৌ আক্ষেপেৰে কম যে কিছুমান ক্ষেত্ৰত আমি কৰিলেও সকলোকে আদৰণি জনোৱাৰ সাহস এটা আমাৰ থাকিব লাগে। যদি পৰেশ বৰুৱা ডাঙৰীয়াই বোম ফুটোৱা বা আলফাই বোম ফুটোৱাটো ইয়াত যদি থাপৰি মাৰিব হয় হাউচত, তেতিয়াহ'লে আমি ক'তো যাব নোৱাৰিম। মই অনুৰোধ কৰিম, আৰু তেখেতৰ লগতো ময়ো কথা পাতি থাকোঁ, ক'তো কোনো বিসংগতি নাই, তেওঁ অসম প্ৰেমিক, কোনো কথা নাই। কিন্তু মই বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম যে যদি অসমত 26 জানুৱাৰীত আৰু এবাৰ বোমা ফুটে, টাটা ইয়াৰ পৰা উঠি গুচি যাব।